নমস্কাৰ শ্ৰোতাসকল, আপোনালোকে আমাৰ এই উপন্যাস পাঠিতানক ইমান মৰম দিয়াৰ বাবে আঁকোৱালি লোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আজি আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ সন্দিকৈ কলেজ উপন্যাসৰ ৩৪ নং খণ্ড। JNUত ডক্টৰ ৰাথোৰৰ জৰিয়তে লগ পাইছিল বেদিকা দেৱবৰ্মাক নীলাঞ্জনাই। বেদিকাই ৰিচাৰ্চ কৰি আছিল নৃতাত্ত্বিক বিষয় এটাত। ডক্টৰ ৰাথোৰৰ অধীনত নীলাঞ্জনাই ৰিচাৰ্চ কৰি আছিল দৰ্শনৰ বিষয়ত। তোমাৰ নৰ্থ ইষ্টৰ আৰু এজনী চিৰিয়াছ ছোৱালী বেদিকা, তাই যিটো বিষয়ত PhD কৰিছে ভাৰতবৰ্ষ কঁপিব, ৰাথোৰ ছাৰে কৈছিল। ৰাথোৰ ছাৰ আছিল নৰ্থ ইষ্টৰ প্ৰতি বিশেষ সহানুভূতি থকা ব্যক্তি। তেওঁ নৰ্থ ইষ্টৰ মানুহৰ মনোবেদনা বুজি পাইছিল। নিজৰ জীয়েকৰ দৰে মৰম কৰিছিল তেওঁ নীলাঞ্জনাক, সহায় কৰিছিল। দিল্লীৰ মূৰ্খাজী নগৰ নাই, সেই স্মৃতিময় দিনবোৰ নীলাঞ্জনাই পাহৰা নাই। ডক্টৰ ৰাথোৰে ব্লু লাইন বাছত উঠাই তাইক দিল্লীখন দেখুৱাই ফুৰিছিল। কিনো দৰকাৰ আছিল? কিন্তু বুজি পাইছিল তেওঁ, নীলাঞ্জনাৰ বুকুত এখন শ্মশান আছে। সেই শ্মশানখন আৰু বিয়পি গৈ গোটেই জীৱনটো তাইৰ দখল কৰক তেওঁ বিচৰা নাছিল। ডক্টৰ ৰাথোৰক নিজৰ দেউতাক যেন লাগিছিল তাইৰ। পত্নীহাৰা মানুহজনৰ একমাত্ৰ জীয়েক বিদেশত আছিল। নিজৰ জীয়েকৰ খালী হৈ থকা ঠাইখিনিত বহুৱাই লৈছিল নীলাঞ্জনাক ডক্টৰ ৰাথোৰে। মোগলাই পৰঠা খুৱাবলৈ চান্দনী চৌকৰ পৰঠাৱলী গালিলৈ লৈ গৈছিল। দৈ গাজৰ আৰু আমৰ আচাৰৰ লগত আগতে তাই পৰঠা খাই পোৱা নাছিল। ৰাস্তাৰ দাঁতিৰ এই পৰঠা দোকানবোৰত ডক্টৰ ৰাথোৰৰ লগত তাই খাইছিল পৰঠা। এদিন তোমাক কনাট প্লেচলৈ লৈ যাম, তাত জৈন পৰঠাৱালে দিল্লী বিখ্যাত। আলু পিঁয়াজৰ পৰঠা খাবা তাত। ৰাথোৰ ছাৰে যেন তাইৰ দুখবোৰ মচিবলৈ অনবৰত সজাগ হৈ আছিল। থাকে, এনেকুৱা মানুহো থাকে। ঈশ্বৰে এনেকুৱা মানুহকো পৃথিৱীলৈ পঠিয়াই দিয়ে। গুৱাহাটীৰ পৰা কেনেকৈ দিল্লীলৈ আহিল, কিদৰে আহিল, ভাবি নিজেই আচৰিত হৈ যায় তাই। বিশ্ববিদ্যালয় ফিলচফিৰ তৰণী বৰুৱা ছাৰে কৈছিল, স্কলাৰশ্বিপ পাই থাকিবা যেতিয়া তুমি দিল্লীলৈ যোৱা, JNUলৈ যোৱা। মই পঢ়া ইউনিভাৰ্চিটি সেইখন। বিশ্বখন পাবা, নিজকো নতুনকৈ নিৰ্মাণ কৰিব পাৰিবা। বাকী মই যোগাযোগ কৰাই দিম। তৰণী ছাৰেও তাইক বুজাইছিল। তেওঁৰ ওচৰতো কৃতজ্ঞ হৈ আছে নীলাঞ্জনা। তেওঁ বুজি পাইছিল অসমত থাকি নীলাঞ্জনাক স্মৃতিবোৰে শেষ কৰি পেলাব। জেদী হৈ উঠিছিল তাই। হয়, জীৱনটো শেষ কৰি দিব, নহ'লে কিবা এটা কৰি দেখুৱাব। হেৰুৱাবলৈতো আৰু একো নাই। ঝক ঝক শব্দ কৰি পশ্চিমুখ হৈ গৈ আছিল লয়লাসেৰে তাইক কঢ়িয়াই ৰেলগাড়ীখন। স্মৃতিবোৰ পাছলৈ গৈ আছিল, দিল্লী কাষ চাপি আহিছিল। বেদিকা দেৱবৰ্মন JNUতে সমাজ বিজ্ঞানত MA পঢ়ি এতিয়া ৰিচাৰ্চ কৰিছে। তাই ৰাজনীতিৰ লগতো জড়িত। SFIৰ সদস্যা তাই। সেই সূত্ৰে বহুজন মাৰ্ক্সবাদী প্ৰফেচৰ আৰু সমাজসেৱীৰ লগত তাইৰ সুসম্পৰ্ক। বেদিকা দেৱবৰ্মন, ত্ৰিপুৰাৰ বেদিকা দেৱবৰ্মন। ছাত্ৰ ছাত্ৰীৰ মিটিঙত সলসলীয়াকৈ হিন্দী ইংৰাজীত ভাষণ দিব পাৰে, যুক্তি তৰ্ক কৰিব পাৰে, কেণ্টিনত বহি চিগাৰেট থুপিব পাৰে। সুৰভি ফুকনৰ দৰেই। কিন্তু সুৰভি ফুকন উচ্ছৃংখল। কেৰিয়াৰ বাদ দি অন্য উদ্দেশ্য নাই তাইৰ। প্ৰেমিক হলোৱাত দিল্লীৰ অসমীয়া সমাজত তাইৰ নাম আছে। অৱশ্যে তাই অসমীয়া ল'ৰা ভাল নাপায়। তাইৰ প্ৰেমিকবোৰ বিহাৰ নাইবা UPৰ। বহুতে তাইক যৌন বেমাৰী বুলি কয়। নিম্ফমেনিয়া আছে তাইৰ, প্ৰায়ে হতাশাত ভোগে। সুৰভি ফুকন স্মাৰ্ট, মাছকমৰ ষ্টুডেণ্ট। সুৰভি ফুকনৰ লগত একেটা এপাৰ্টমেণ্টতে ভাড়া কৰি আছিল নীলাঞ্জনা। বুজিছা নীলা, জীৱনটো উপভোগ কৰিলোঁ বহুত, একো অৰ্থ নাই। নকৰিলেও কিবা অৰ্থ আছে জানো? জীৱনটোৰে একো অৰ্থ নাই বুজিছা। অসমলৈ উভতি যাম পৰীক্ষাৰ পিছত, গৈ বিয়া হ'ম, সংসাৰ কৰিম। নাৰীৰ জীৱনৰ অৰ্থ তাতেই আছে। প্ৰচণ্ড নিৰাশাত ভুগি থাকে সুৰভি ফুকন। আজব দিল্লী। এক মুহূৰ্ততে খুন, এক মুহূৰ্ততে বলাৎকাৰ, এক মুহূৰ্ততে অপহৰণ, মানৱতাহীন মহানগৰ।
তাৰ মাজতো মানুহ আছে ডক্টৰ ৰাথোৰ তাৰ উদাহৰণ যিমানেই গালি নাপাৰক দিল্লী তাইৰ বেয়া লগা নাই বেদিকা দেৱবাৰ্মাক ত্ৰিপুৰাৰ বেদিকা অতি সমাজ সচেতন নাৰীবাদী তাইৰে বংশৰ কোনোবাই অনুন্নত ত্ৰিপুৰাৰ জনজাতিসকলৰ বাবে সংগ্ৰাম কৰিছিল উপজাতিসকল ত্ৰিপুৰাত সংখ্যালঘু হৈ পৰিছিল বাংলাদেশৰ পৰা হোৱা হিন্দু প্ৰব্ৰজনৰ বাবে সকলোতে বঙালীৰ প্ৰভাৱ দখল সংকুচিত হৈ সংখ্যালঘুত পৰিণত হৈছিল ভূমিপুত্ৰসকল সেই ভূমিপুত্ৰসকলৰ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে দেৱিকাৰে বংশৰ কোনোবাই আৰম্ভ কৰিছিল সংগ্ৰাম সেই সংগ্ৰামৰ এটোপাল পাইছে বেদিকাই খুব সহজভাৱেই দুষ্টি হৈ গৈছিল বেদিকা আৰু নীলাঞ্জনাৰ মাজত হেই তুমি ইমান অন্যমনস্ক কিয় ইমান অন্তৰ্মুখী কিয় ব্ৰিফ্ৰী বেদিকাই কৈছিল নীলাঞ্জনাক জীৱনটো ছুটি কৰিবলগীয়া কাম দেধাৰ নিজৰ বাবে মানুহে বহুত কাম কৰিব পাৰে কিন্তু আনৰ বাবে কৰাতহে জীৱনৰ সফলতা আমি নৰ্থ ইষ্টৰ মানুহ দিল্লীত আমাক কেনেদৰে নেগলেক্ট কৰে দেখিছা নৰ্থ ইষ্ট বুলি ক'লে বহুতেই নাজানে ইয়াত সেইবুলি তাত আমি ক্ষোভিত হৈ বিচ্ছিন্নতাবাদৰ আশ্ৰয় ল'লে সমস্যা সমাধান নহ'ব আমি নৰ্থ ইষ্টক ফ'কাছ কৰিব লাগিব আমাৰ কামেৰে ইণ্ডিয়াই চিনি পাবলৈ বাধ্য কৰিব লাগিব আমি আমাৰ দায়িত্ব বহুত বেদিকাৰ কথাবোৰ ভাষণ যেন নীলাঞ্জনাই ভাবে বেদিকাই কিবা কৰিহে এৰিব দেখুৱাইহে এৰিব নীলাঞ্জনাৰ ভাল লাগে তুমি ক'ত থাকা বেদিকা সময় পালে তোমাক লৈ যাম ৰবা কিন্তু বেদিকাৰ সময় ক'ত ৰিচাৰ্চৰ কাম মেল মিটিং আড্ডা অলৈ তলৈ যোৱা নাটক চোৱা নীলাঞ্জনাৰো দায়িত্ব বাঢ়িছে পঢ়া শুনা বাঢ়িছে লাইব্ৰেৰীত বহু সময় কটাবলগীয়া হৈছে তাৰ মাজতে ডক্টৰ ৰাথোৰৰ ওচৰলৈ যোৱাৰ নিয়মিত কামফেৰা আছেই নহ'লে ৰাথোৰে মুখ উন্দোলাই থাকিব তুমি লিখা মেলা আৰম্ভ কৰা বুকুত শ্মশান থাকিলে লিখিব লাগে লেখাবোৰ গভীৰ হয় ব্যাপক পৰিসৰৰ হয় নিজৰ জীৱনৰ কথাবোৰ লিখিছিল নীলাঞ্জনাই কবিতা লিখিছিল এতিয়া নিজেই পাহৰি গৈছে সেই কথাবোৰ কবিতা হেৰাই গৈছে জীৱনৰ পৰা JNU কেম্পাছতে বেগাবেগিকৈ আহি থকা বেদিকাক দেখি নীলাঞ্জনা ৰৈ গ'ল ব'লা ব'লা মোৰ ঠিকনালৈ লৈ যাওঁ ৰিক্সা এখনত জাপ মাৰি উঠিল বেদিকা উঠা নীলাঞ্জনা উঠিল মজনুকা টিলা ৰিক্সা চলি গ'ল ৰিক্সা ৰ'ল ক'তোচোন টিলা নাই জনজাতি মানুহেৰে ভৰি থকা এখন বজাৰ বস্তি নহয় কিন্তু বস্তি যেন লাগে এনেধৰণৰ কিছুমান ঘৰ পকী ঘৰ কিবা চৰকাৰী কলনী নেকি আৰু শাৰী শাৰী এই খেৰীঘৰবোৰ কি বেদিকাই তাইক টানি লৈ গ'ল সৰু গলিবোৰেদি পকী ঘৰবোৰ দেখিবলৈ একেই বাটে ঘাটে জনজাতি পুৰুষ মহিলা ল'ৰা ছোৱালী এনে এখন জগত দিল্লীত তাই দেখা নাই বোধহয় দিল্লীৰ বস্তি তেনে ঘৰ এটালৈ সোমাই গ'ল বেদিকা বেগৰ পৰা চাবি উলিয়াই তলাটো খুলিলে আহা এয়াই মোৰ বাসস্থান সৰু এটা কোঠা বিচনা টেবুল কাঠৰ ৰেক মই ইয়াতেই থাকোঁ আগতে হোষ্টেলত আছিলোঁ পাছত এই ঠাইখনৰ প্ৰেমত পৰিলোঁ মানুহবোৰৰ প্ৰেমত পৰিলোঁ বছ গুচি আহিলোঁ থাকিবলৈ ভাড়াঘৰ ভাড়াঘৰ এইবোৰ চৰকাৰে দৰিদ্ৰ মানুহৰ বাবে বনাই দিয়া ঘৰ সিহঁতে ভাড়া দি এক্সট্ৰা ইনকাম কৰে আৰু মানুহবোৰ বেছিভাগ তীব্ৰতৰ ভগনীয়া চীনা আৰ্মিৰ অত্যাচাৰত ভাৰতলৈ পলাই আহি ইয়াত বহু যুগ ধৰি বাস কৰি আছে বৰ দুখ লগা জীৱন ঘৰ হেৰুৱাৰ দুখতকৈ ডাঙৰ দুখ একো নাই কিন্তু সমগ্ৰ বিশ্বৰে সম্প্ৰতি এইটো ডাঙৰ এটা সমস্যা মানুহবোৰে ঘৰ হেৰুৱাবলৈ ধৰিছে কি খাবা কোৱা বেদিকাই ক'লে কি কৰে মানুহবোৰে বিজনেছ চীন মালয়েছিয়াৰ বস্তুৰ বজাৰ এইখন ইয়াত আমাৰ অৰুণাচলৰ যুৱতীও লগ পাবা সকলো বুদ্ধিষ্ট ইয়াত আৰু আহি থাকোঁতে যে খেৰৰ ঘৰবোৰ দেখিলোঁ নীলাঞ্জনাৰ জনাৰ আগ্ৰহটো বাঢ়ি গৈ আছে আজি থাকিবা নহয় সন্ধিয়ালৈ লৈ যাম নিজেই গম পাবা বেদিকাই কফি বনোৱাত ব্যস্ত হ'ল নীলাঞ্জনাই তুলি ল'লে কিতাপ মাৰ্কছ লেনিন তত্ত্বৰ মূল কথা বিভিন্ন কথাৰে আবেলিটো কাটি গ'ল
নিয়ন লাইটৰ পোহৰত সূৰ্যটো আকাশত যেন টিকি থাকিব নোৱাৰি ছত্ৰভংগহে দিলে। ব'লা তোমাক এতিয়া ৰাতিৰ মজনু টিলা দেখুৱাম। বেদিকাৰ পিছে পিছে ওলাই আহিল নীলাঞ্জনা। নীলাঞ্জনাৰ এনে লাগিল যেন তাই চীনৰ কোনো এখন চহৰতহে আছে। এই খেৰীঘৰবোৰ কি জানা? এইবোৰ বাৰ। ইয়াত তুমি মদ পাবা, মাংস পাবা। খোৱাৰ অভ্যাস আছে? নাই নাই, সজোৰে কৈ উঠিল নীলাঞ্জনাই। মদে তাইৰ জীৱনটো দুৰ্ভাগ্যৰ এন্ধাৰত ডুবাই থৈ গ'ল। সেই কথা বেদিকাক ক'ব নোৱাৰি। নোখোৱা যদি এনেই সোমাওঁ ব'লা। বেদিকা তেনে এটা খেৰৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। পিছে পিছে নীলাঞ্জনা। দিদি কি খবৰ? ট্ৰাইবেল ফেচৰ তিৰোতা এজনীয়ে বেদিকাক মাত লগালে। ভালেই আছোঁ। তোমালোকৰ কেনে? আছোঁ আৰু চলি। বহক। বেদিকা বহিল। নীলাঞ্জনাও। মানুহৰ ভিৰ বাঢ়িছে। মদ মাংস খোৱাত ব্যস্ত, অৰ্ডাৰ দিয়াত ব্যস্ত। নৰ্থ ইষ্টৰ দিল্লীত থকা ল'ৰাবোৰ ইয়ালৈ আহে। কিয়? ইয়াত নৰ্থ ইষ্টৰ লোকেল মদ পায়, চাং বুলি কয়, চাউলৰ মদ পায়, গাহৰি মাংস পায়, কিয় নাহিব? কিন্তু ধুনীয়া ছোৱালীবোৰ ক'ৰ? ইয়াৰে তিব্বতীয়ান ছোৱালী, অৰুণাচলী ছোৱালীও আছে। কাম কি? সন্দেহ উপজিছে নেকি? সিহঁত কলগাৰ্ল নহয় কিন্তু। টকাৰ বিনিময়ত সিহঁতে এটা কামেই কৰে, গ্ৰাহকক মদ ঢালি দিয়ে, কাষত বহি কথা পাতে, সিমানখিনিয়ে। বিনিময়ত পইচা পায়। শুনাচোন, কিমান সুন্দৰ ইংৰাজী কয় সিহঁতে। হয়, নীলাঞ্জনাই মন কৰিলে ধুনীয়াৰ সমানে স্মাৰ্টো ছোৱালীবোৰ। এয়াই ছিন্নমূল মানুহৰ বেদনা, সকলো থাকিও যেন একো নাই। দুই এজনী ছোৱালীয়ে গ্ৰাহকক দৈহিক সুখ দিবলৈ যায় বুলি মই শুনিছোঁ, প্ৰমাণ কিন্তু নাই। হলৌ চোলা পিন্ধা আৰু নুমাল কচাক টুপি পিন্ধা তিব্বতীয়ানসকলক দেখিলে কিন্তু সৰল যেনেই লাগে। সেই সন্ধিয়াৰ কথাটো নীলাঞ্জনাৰ সদায় মনত থাকিব। তাৰ পাছতো বহুতবাৰ নীলাঞ্জনাৰ বেদিকাৰ ওচৰলৈ গৈছে। তাই লক্ষ্য কৰিছে সেই অঞ্চলত বেদিকা বিশেষ প্ৰভাৱশালী। সকলোৱে দিদি বুলি মাতে, পৰামৰ্শ বিচাৰে, কথা পাতে। খেৰীঘৰত বাৰ দিয়া সেই মহিলাগৰাকী কিনিপা, বয়স ৭০ মান হ'ব। সদায়ে বিষণ্ণ মনে তেওঁ গ্ৰাহকৰ পৰা অৰ্ডাৰ লয়, পইচা লয়। তুমি কথা পাতিব পাৰিবা তেওঁৰ সৈতে, সাধু কথা যেন লগা কথাবোৰ। বৃদ্ধাগৰাকীয়ে হিন্দী ভালকৈয়ে জানে। মাচি, এই মোৰ ফিন। আপোনাৰ সৈতে কথা পাতিব বিচাৰে, তিব্বতৰ কথা, বেদিকাই ক'লে। বুঢ়ীয়ে হুমুনিয়াহ কাঢ়িলে। মইনো কি ক'ম? সৌৱা জাচাৰ দোকান, তেওঁহে বেছি ভালকৈ ক'ব পাৰিব, বুঢ়ীয়ে ক'লে। নাই নাই, আপুনি ক'ব লাগিব, বেদিকাই জোৰ কৰি ধৰিলে। বুঢ়ীৰ ধূসৰ চকুজুৰিত ভাহি উঠিল বৰফৰ উপত্যকা, যি উপত্যকাৰ পৰা তেওঁলোক বিতাড়িত, ছিন্নমূল। বুঢ়ীয়ে এতিয়াও ভাবে, দেৱী দৰ্জে ফাগমুঞে তেওঁলোকক ৰক্ষা কৰিব, তিব্বতৰ স্বাধীনতা ঘূৰাই দিব।